নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান যি অনুষ্ঠান সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতিনিশা 9 বজাত সম্প্ৰচাৰ হয় অনুষ্ঠানৰ নাম 24 ঘণ্টা 24 ঘণ্টাৰ আৰম্ভণিতে দৰ্শকসকলে জ্ঞাতাৰ্থে জনাব বিচাৰো আজি সমগ্ৰ অনুষ্ঠানত আমি কি বিষয়বস্তু সামৰি ল'ব ওলাইছো আপুনি জানিব বিচাৰিব DY 365 ৰ 24 ঘণ্টা অনুষ্ঠানত আজি কি আছে মহন্ত অগপৰ সভাপতি হ'ব নেকি মেজৰ লিটুল গগৈ সংক্ৰান্তত সেনা প্ৰধান ৰাজপথত কুবাই দাৰোগাক হত্যা হলিউডৰ ষ্টাইলত দলং ভাঙিল ছাত্ৰৰ এডমিট কাৰ্ডত অমিতাভ বচ্চন কুকুৰৰ ভুকনিত শুব নোৱাৰে লালু আৰ্থিক অৱক্ষয়ৰ বাবে দায়ী ৰঘুৰাজন বলিউডৰ কোন অভিনেত্ৰীৰে শাস্তিৰ প্ৰেম অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছো আৰক্ষীৰ এটি খবৰৰে আৰক্ষী বিষয়ে যথেষ্ট প্ৰতিপত্তিশীল থাকে যথেষ্ট ক্ষমতা থাকে কিন্তু অৱসৰৰ পাছত কি অৱস্থা হয় উত্তৰ প্ৰদেশৰ কথা ক'ব গৈছো যোগী আদিত্যনাথৰ নেতৃত্বত উত্তৰ প্ৰদেশত যেতিয়া বিজেপি চৰকাৰ আহিছিল প্ৰথম অৱস্থাত ৰোমিও ধৰিবলৈ তেওঁলোকে ৰোমিও স্কোৱাড গঠন কৰিছিল ব্যাপক হাৰত তৎপৰতা দেখুৱাইছিল কিন্তু দেখা গৈছে উত্তৰ প্ৰদেশৰ আইন শৃংখলা পৰিস্থিতি ক্ৰমাৎ অৱনমিত ঘটিছে উত্তৰ প্ৰদেশৰ এলাহাবাদৰ ৰাজপথত এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এজন দাৰোগাক কুবাই হত্যা কৰিলে তিনিজন ব্যক্তিয়ে সমগ্ৰ দৃশ্য সিসিটিভিত বন্দী হৈ থাকিল এই আৰক্ষী বিষয়াজনক কুবাই হত্যা কৰাটো ডাঙৰ কথা নহয় কিন্তু ডাঙৰ কথা হয় তেখেতক যেটা প্ৰহাৰ কৰি আছিল কোনেও তেখেতক উদ্ধাৰ কৰিবলৈ অহা নাছিল সিসিটিভিত দেখা গৈছিল বিভিন্নজন কাখৰে পাৰ হৈ গৈছে কিন্তু কিয় মাৰিছে মাৰা মানুহজনক বাধা দিবলৈ কোনো সাহস নকৰিলে কি ঘটিছে প্ৰকৃততে এইখন ভাৰতবৰ্ষত কি ঘটিছে প্ৰকৃততে উত্তৰ প্ৰদেশত কুবাই হত্যা অৱসৰপ্ৰাপ্ত দাৰোগা সিসিটিভিত বন্দী সমগ্ৰ দৃশ্য দাৰোগাক সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহিল উত্তৰ প্ৰদেশৰ এলাহাবাদৰ সিসিটিভিত বন্দী হোৱা এই দৃশ্য ভালকৈ চাওক এই যে চাইকেল চলাই মানুহজন আহিছে তেওঁ এজন অৱসৰপ্ৰাপ্ত দাৰোগা হঠাৎ তেওঁ পিছফালৰ পৰা আক্ৰমণ কৰিছে ৰঙা চোলা পৰিহিত এজন ব্যক্তি এই ব্যক্তিজন তেওঁৰ আত্মীয় মাটি সংক্ৰান্তীয় এটা গোচৰত এইদৰে ৰাজপথত আক্ৰমণ চলিছে অৱসৰপ্ৰাপ্ত দাৰোগাজনৰ ওপৰত দাৰোগাজনক ৰাজপথত প্ৰহাৰ কৰি আছে কিন্তু কি হৈছে মন কৰক দুখন মটৰচাইকেল আহিছে ইয়াৰে এখন মটৰচাইকেলৰ আৰোহীজনে মাৰপিটৰ এই ঘটনাস্থলীৰ কাষৰে পাৰ হৈ গৈছে আনজনে মটৰচাইকেল আগুৱাই নি উভতি গৈছে এজনে খোজকাঢ়ি পাৰ হৈ গৈছে এই সমগ্ৰ ঘটনাস্থলীৰ কাষৰে পৰা কিন্তু কোনেও সহায় কৰিবলৈ আগবাঢ়ি অহা নাই এই বৃদ্ধ দাৰোগাজনক এইবাৰ এই ৰঙা চোলা পৰিহিত ব্যক্তিজনক চাওঁ কাষৰ এখন দোকানত তেওঁ কৰ্মৰত দোকানৰ পৰা ওলাই তেওঁ মাৰপিটৰ দৃশ্য প্ৰত্যক্ষ কৰিছে আৰু সহায় কৰাৰ পৰিৱৰ্তে তেওঁ পুনৰ ভিতৰলৈ সোমাই গৈছে এইবাৰ চাইকেল চলাই পাৰ হৈ গৈছে আন দুজন ব্যক্তি ভালকৈ চাওক এয়া মানুহৰ কাণ্ড জ্ঞানহীনতা এজন বয়োজ্যেষ্ঠ লোকক আক্ৰমণ চলোৱা হৈছে কিন্তু সহায় কৰিবলৈ কোনো আগবঢ়া নাই চাইকেল চলাই এওঁলোক দুজন পাৰ হৈ গ'ল এইবাৰ বয়োবৃদ্ধ অৱসৰপ্ৰাপ্ত দাৰোগাজনক এজন ব্যক্তিয়ে নহয় প্ৰহাৰ কৰিবলৈ আৰু দুজন ব্যক্তি আহিছে তিনিজন ব্যক্তিৰ হাতে হাতে লাঠি তিনিওজনে দাৰোগাক ওপৰত আক্ৰমণ চলাইছে পুনৰ দোকানৰ পৰা ওলাই এই মাৰপিটৰ দৃশ্য চাইছে ৰঙা চোলা পৰিহিত ব্যক্তিজনে সমগ্ৰ দৃশ্য কিন্তু সিসিটিভিত বন্দী হৈ আছে
মাৰপিটৰ এই দৃশ্য চাই ৰঙা চোলা পৰিহিত যুৱকজনে নিৰাপদে আকৌ কোঠাৰ ভিতৰলৈ সোমাই গৈছে। নাই, তেওঁ সহায় কৰিবলৈ কোনো হোৱা নাই। কেৱল পুৰুষই কিয়, মহিলাৰ মনোবৃত্তি দেখিলেও আপুনি হতবাক হৈ পৰিব। এলাহাবাদৰ ৰাজপথত এই বয়োবৃদ্ধ নাগৰিকজনক আক্ৰমণ চলাই থকা হৈছে, কিন্তু সেই সময়ত দুখন মপেটত পাৰ হৈ গৈছে ছোৱালী দুজনী। তেওঁলোকৰ কোনো ভূক্ষেপেই নাই। কাষত যে কিবা এটা ঘটনা ঘটি আছে তাক লৈ তেওঁলোক মুঠেই চিন্তিত নহয়। যেনে তেনে পাৰ হৈ যাব লাগে। এই বৃদ্ধজনক সহায় কৰিবলৈ তেওঁলোকো আগবাঢ়ি নাহিল। এইবাৰ দুখন মটৰচাইকেল পাৰ হৈ গ'ল, দুজন সুঠাম যুৱক পাৰ হৈ গ'ল। কিন্তু কিয় মাৰপিট কৰিছে বুলি সুধিবলৈ তেওঁলোকৰ সাহস নহ'ল। মাৰপিট কৰা ল'ৰাকেইজনক বাধা দিবলৈ এওঁলোকৰ সাহস নহ'ল। এইবাৰ মাৰ খাই বৃদ্ধ ব্যক্তিজন মাটিত ঢলি পৰিছে। তেওঁ বহি পৰিছে, তেওঁ অৱশ হৈ গৈছে। কিন্তু এইবাৰ আক্ৰমণকাৰীজনে লাঠিৰে তেওঁৰ মূৰত আঘাত আনিছে। প্ৰচণ্ড জোৰে আঘাত হৈছে মানুহজনৰ মূৰত। লগে লগে মানুহজন পৰি থাকে। ইয়াৰ পিছৰ দৃশ্য দেখিলে আপুনি হতবাক হৈ পৰিব। সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহিল। পাৰ হৈ গ'ল তেওঁৰ কাষৰে বিভিন্ন লোক। কেইজন পাৰ হৈ গ'ল গণি চাওক। এজন, দুজন, তিনিজন, চাৰিজন, এইদৰে অজস্ৰ পাৰ হৈ গ'ল এই বৃদ্ধজনৰ কাষৰে। কিন্তু কোনেও সহায় নকৰিলে। পৰৱৰ্তী সময়ত এই মানুহজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন বৃদ্ধ দাৰোগাৰ অৱস্থা এতিয়া কেনেকুৱা? মৃত্যুৰ মুখৰ পৰা উভতি আহিব পাৰিবনে? शिवगुड़ी थाना अंतर्गत एक रिटायर्ड दरोगा का उन्हीं के कुछ संबंधियों से संपत्ति का विवाद था जैसा पता चला है। उसी में जो है मारपीट हुई और इसमें ये घायल हुए और इलाज के दौरान इनकी आज मृत्यु हो गई है। राजपथत एजन व्यक्तिक कुबाई कुबाई हत्या करा हल। মানুহজনৰ মৃত্যু হল, মানুহজনক সহায় কৰিবলৈ কোনো নাহিল। এয়া হৈছে এইখন দেশৰ ভদ্ৰ নাগৰিকৰ প্ৰকৃত পৰিচয়। এই ঘটনা সংক্ৰান্তত এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। ব্যুৰো ৰিপৰ্ট DY365। প্ৰশ্ন হয় মানৱতা ক'ত হেৰাল? মানৱতা বোলা বস্তুটোৱে নাইকিয়া হৈ গ'ল নেকি? এজন বৃদ্ধ মানুহক এনেকৈ আক্ৰমণ কৰি আছে, এজনো সাহসী প্ৰকৃত পুৰুষৰ আবিৰ্ভাৱ নহ'ল, যিজন পুৰুষে আগুৱাই গৈ কিয় মাৰপিট কৰিছা বা আৰক্ষীক খবৰ দিবলৈ কাৰো সাহস নহ'ল। এয়া হৈছে এলাহাবাদৰ পৰিৱেশ। মই আশা কৰিছোঁ অসমত বা গুৱাহাটীত বা এইখন অসমৰ যিকোনো প্ৰান্তত এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, এনে ঘটনা সংঘটিত হ'লে 10জন ব্যক্তিয়ে যাতে আগবাঢ়ি আহি আগভেটা দিয়ে, আৰক্ষীক খবৰ দিয়ে, আমি সেইটোৱে আশা কৰিম। এইখন অসমত এই মানৱতা আছে বুলি আমাৰ বিশ্বাস। যি কি নহওক, পশ্চিমবংগত এক অভূতপূৰ্ব ঘটনা সংঘটিত হ'ল কিছু সময়ৰ পূৰ্বে। আজি বিয়লি সন্ধিয়া হোৱাৰ আগে আগে এখন দলং ভাঙি পৰিল। এখন দলঙৰ মাজ অংশ অৰ্থাৎ খহি পৰে। সেই সময়ত দলঙৰ ওপৰত অজস্ৰ বাহন আছিল আৰু আটাইবোৰ বাহন তলত খহি পৰিল। এই পৰ্যন্ত কিমানজন লোকৰ মৃত্যু হ'ল সেই কথা স্পষ্ট হোৱা নাই। অসমৰ্থিত সূত্ৰই দাবী কৰে এই পৰ্যন্ত 5জন লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। প্ৰথমেই চাওক হলিউডৰ এখন ছবিৰ দৃশ্য। ছবিৰ নাম ফাইনেল ডেষ্টিনেশ্যন 5। এই ছবিখনত দেখুওৱা হৈছিল এখন দলং হঠাৎ ধ্বংস হোৱাটো। লগে লগে সৃষ্টি হৈছিল আতংকময় পৰিৱেশ। যান বাহন আৰু কেইবাজনো লোক দলঙৰ পৰা বাগৰি পৰিছিল তলৰ সাগৰলৈ। যেন হলিউডৰ ছবিৰ দৃশ্য। দলঙৰ ওপৰেৰে চলি আছে যান বাহন।
হঠাৎ ভাঙি পৰিল দলঙৰ মাজৰ অংশ। লগে লগে যান বাহনবোৰ বাগৰি পৰিল দলঙৰ পৰা। এই ঘটনা সংঘটিত হ'ল পশ্চিমবংগৰ। এই দৃশ্য মন কৰক, এখন দলং, মাজৰ অংশ নাই। মাজৰ অংশ ভাঙি পৰিছে। দলঙৰ এটা অংশৰ পৰা আনটো অংশলৈ এতিয়া পাৰ হৈ যাব নোৱাৰি। কল্পনা কৰক এক দৃশ্য, এই দলঙৰ পৰা গাড়ী চলি গৈ আছে, হঠাৎ মাজৰ অংশ খহি পৰিছে হলিউডৰ ছবিৰ দৰে। ইয়াৰ পিছত কি হ'ব পাৰে? হলিউডৰ ছবি ফাইনেল ডেষ্টিনেশ্যনৰ পুনৰাবৃত্তি ঘটিল পশ্চিমবংগত। হঠাৎ মাজৰ হাতত দলং ভাঙি পৰিল, বাগৰি পৰিল কেইবাখনো বাহন। এই ঘটনাৰ পিছত উদ্ধাৰকাৰী দল আহে, কেইবাজনো লোকক চিকিৎসালয়লৈ নিয়া হয়। এই পৰ্যন্ত কিমানজন লোকৰ মৃত্যু হ'ল সেই কথা আনুষ্ঠানিকভাৱে স্পষ্ট হোৱা নাই, কিন্তু উদ্ধাৰ অভিযান চলি আছে। এয়া চাওক, দলঙৰ পৰা বাগৰি পৰা কেইবাখনো গাড়ী। এইদৰে দলঙৰ তলত পৰি আছে এই গাড়ীবোৰ। মঙলবাৰে বিয়লি সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনা। দলং ভাঙিল কিয়? কাৰ ভুলৰ বাবে এনে ঘটনা সংঘটিত হ'ল? আমি এসে দেখছি ব্রিজটা ভেঙে পড়েছে, এর ইনকোয়ারি হবে কি কারণে ভেঙে পড়েছে। পাশে দেখছি যে মেট্রো রেলের ওখানে পিলারের কাজ হচ্ছে, ব্রিজের লাগাওয়া। এখন কোন কারণে ভেঙে পড়েছে না পড়েছে এটা আমাদের তদন্ত করে দেখতে হবে। ইঞ্জিনিয়াররা আসছেন, তারা এটা দেখবেন। আগে আমরা ব্রিজটা আমরা 100% শিওর হয়ে যাই, আর কেউ আটকানো নেই, রেস্কিউ অপারেশনটা কমপ্লিট হোক, তারপর আমরা টেকনিক্যাল ইনকোয়ারিটা পরে করছি। মাজাৰহাটৰ দলং ভঙাৰ এই ঘটনা সংঘটিত হোৱাৰ সময়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আছিল দাৰ্জিলিঙত। দাৰ্জিলিঙৰ পৰা মমতা নিশাৰ ভিতৰতে উভতি আহিব পৰা নাই কলকাতালৈ। সমগ্ৰ ঘটনাই উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ব্যুৰো ৰিপৰ্ট, DY365। পৰীক্ষাৰ্থীসকলে ভালকৈ জানে যে পৰীক্ষাৰ এডমিট কাৰ্ডৰ মূল্য কিমান। এডমিট কাৰ্ডখন আমি যথেষ্ট গুৰুত্ব সহকাৰে ৰাখোঁ, আৰু ভৱিষ্যতে সেইটো আমাৰ পৰীক্ষাত যে আমি অৱতৰণ কৰিছোঁ তাৰ নমুনা থাকে সেইটো। এজন ছাত্ৰ তেওঁ পৰীক্ষা দিবলৈ আহিলে সকলো কাগজ পত্ৰ নথি ঠিক কৰিলে, তেওঁৰ নামো ঠিক হ'ল, কিন্তু দেখা গ'ল এডমিট কাৰ্ডত তেওঁৰ ফটোৰ সলনি তাত আছে অমিতাভ বচ্চনৰ ফটো। পৰীক্ষা হ'লত এনে পৰিৱেশৰ সৃষ্টি হ'ব। পৰীক্ষাত তেওঁ বহিবলৈ দিয়া হ'বনে? এনে ঘটনা সংঘটিত হৈছে এইখন ভাৰতবৰ্ষত। মধ্যপ্ৰদেশৰ গণ্ডাৰ এইজন ছাত্ৰৰ এই এডমিট কাৰ্ডখনলৈ মন কৰক। এডমিট কাৰ্ডখনত এজন পৰিচিত ব্যক্তিৰ ছবি। ভালকৈ চাওক ছবিখন, চিনি পাইছেনে কোন এই ছাত্ৰ? আকৌ চাওক ছবিখন, ছাত্ৰজনক চিনি পাইছেনে? নাই পোৱা? তেনেহ'লে শুনক। ছাত্ৰৰ এডমিট কাৰ্ডত অমিতাভ বচ্চনৰ ফটো। পৰীক্ষাত বহিবলৈ গৈ ছাত্ৰ বিপদত। এডমিট কাৰ্ডত সকলো ঠিকে আছে, মাত্ৰ ফটোখন সলনি হৈছে। ছাত্ৰৰ পৰিৱৰ্তে ফটোখন অমিতাভ বচ্চনৰ। বিএডৰ এই ছাত্ৰজনৰ অৱস্থা কি হ'ব ভাবি চাওক। এখন এডমিট কাৰ্ড পালে, কিন্তু এডমিট কাৰ্ডত সকলো ঠিকে আছে, মাত্ৰ ফটো সলনি হৈছে। ছাত্ৰজনৰ পৰিৱৰ্তে ফটো আছে অমিতাভ বচ্চনৰ। এনে অৱস্থাত বিএড পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ হাৰাশাস্তিৰ সন্মুখীন হৈছিল মধ্যপ্ৰদেশৰ এই ছাত্ৰজন। यहाँ सहीबापुर रवीन्द्र सिंह स्मारक महाविद्यालय का छात्र बीएड सेकेंड ईयर का छात्र हूँ। वहाँ से मैं बीएड सेकेंड ईयर का मैंने परीक्षा फॉर्म भरा था, तो उसमें मेरे परीक्षा फॉर्म में तो मेरी फ़ोटो लगी हुई थी, लेकिन उसके बाद वहाँ पे जब एडमिट कार्ड इशू हुआ तो उसमें अमिताभ बच्चन जी की फ़ोटो आ गई, जिससे परीक्षा देने में काफ़ी दिक्कत हुई। लेकिन वहाँ पे जब हम लेके गए इसको LBS में,
वहाँ पे हमारा सेंटर था, तो वहाँ पे हम लेके गए तो वहाँ के जो प्राचार्य जी हैं उन्होंने बताया कि आप अपने आधार कार्ड की फ़ोटोस्टेट कॉपी और महाविद्यालय के जो प्रमाण पत्र जारी किया हुआ है वहाँ से आप उसके अनुसार परीक्षा दे सकते हैं। मैंने वहाँ पे फ़ोटोस्टेट कॉपी जमा करवा दी, इससे मुझे परीक्षा देने में कोई दिक्कत नहीं हुई। ছাত্ৰৰ নাম আছিল অমিত কুমাৰ দ্বিবেদী। অমিত কুমাৰ দেখি কৰ্তৃপক্ষই অমিতাভ বচ্চনৰ ফটো লগাই দিলে। अमित कुमार द्विवेदी है, पिता का नाम चिंतामण द्विवेदी है और भूल से अमित कुमार द्विवेदी की जगह पर अमिताभ बच्चन की फोटो लगी है। यह विश्वविद्यालय की कंप्यूटर विभाग की त्रुटि का परिणाम है। छात्र का पेपर देखा गया और उसके प्राचार्य से वेरीफाई भी किया गया, वो लड़का अमित कुमार द्विवेदी है, इसलिए अस्थायी रूप से परीक्षार्थी के रूप में उसे सम्मिलित कर लिया गया है। ছাত্ৰজন এতিয়া চিন্তিত, যেনে তেনে পৰীক্ষা দিলে হয়, কিন্তু পৰীক্ষাৰ ফলাফল কি হ'ব? তেওঁৰ পৰিৱৰ্তে BEd ডিগ্ৰী অমিতাভ বচ্চনে লাভ কৰিব নেকি? ব্যুৰ' ৰিপৰ্ট DY365। গুপ্ত হত্যাৰ কলংকৰে কলংকিত হৈ আহিছিল প্ৰফুল্ল কুমাৰ মহন্ত। গুপ্ত হত্যাৰ সৈতে মহন্ত জড়িত বুলি বিভিন্ন সময়ত অভিযোগ হৈছিল, যাৰ বাবে সভাপতি পদৰ ক্ষেত্ৰতো তেওঁ বহুবাৰ বাধাৰ সন্মুখীন হৈছিল। অৱশেষত ন্যায়ালয়ে প্ৰফুল্ল মহন্তক গুপ্ত হত্যাৰ পৰা দোষীমুক্ত কৰিলে বুলি ভুল কোৱা হ'ব। দোষমুক্ত হ'ল প্ৰফুল্ল কুমাৰ মহন্ত। মহন্তৰ উৎসাহ বাঢ়ি গ'ল। লগে লগে প্ৰশ্ন হৈছে যে অতুল বৰাৰ স্থানত প্ৰফুল্ল মহন্ত অসম গণ পৰিষদৰ সভাপতি হ'ব নেকি? কালি পৰহি অতুল বৰা আঁতৰি যাব নেকি? প্ৰফুল্ল মহন্ত পুনৰ অসম গণ পৰিষদৰ সভাপতি হ'ব নেকি? আমি বিতং তথ্য দেখুৱাম, কিন্তু তাৰ আগতে কওঁ মেজৰ লিটিল গগৈ প্ৰসংগ। নিশ্চয় মেজৰ লিটিল গগৈৰ কথা মনত আছে। কাশ্মীৰত শিলগুটি নিক্ষেপ কৰোঁতে শিলগুটি নিক্ষেপ কৰা লোকসকলৰ মাজৰে এজনক জীপৰ আগত বহাই তেওঁ গুচি গৈছিল। লগে লগে সমগ্ৰ দেশে তেওঁক বাহবা দিছিল। কিন্তু শ্ৰীনগৰ এখন হোটেলত এগৰাকী কাশ্মীৰী যুৱতীলৈ থাকিবলৈ যাওঁতে তেওঁক আৰক্ষীয়ে কৰায়ত্ব কৰি সেনাক দিয়ে। এতিয়া কোৰ্ট মাৰ্চেলৰ সন্মুখীন হৈছে মেজৰ লিটিল গগৈ। কিন্তু মেজৰ লিটিল গগৈ সংক্ৰান্তত আজি প্ৰথমবাৰৰ বাবে মুখ খুলিছে সেনা প্ৰধান বিপিন ৰাৱতে। মেজৰ লিটিল গগৈৰ কি হ'ব? বিপিন ৰাৱতৰ বক্তব্য চাওঁ আহক। মেজৰ লিটিল গগৈ বিপদত পৰিব নেকি? কাশ্মীৰত সন্মুখত এইদৰে এজন শিলগুটি নিক্ষেপ কৰা ব্যক্তিক সন্মুখত ৰাখি গাড়ী চলাই গৈ বিতৰ্কৰ মাজত সোমাই পৰিছিল লিটিল গগৈ। সমগ্ৰ দেশবাসীয়ে বাহ দিছিল লিটিল গগৈ। সেই লিটিল গগৈ পৰৱৰ্তী সময়ত সমালোচনাৰ সন্মুখীন হৈছিল। শ্ৰীনগৰৰ এখন হোটেলত এগৰাকী কাশ্মীৰী যুৱতীক লৈ থাকিব বিচৰাত হোটেল কৰ্তৃপক্ষই বাধা দিছিল আৰু পৰৱৰ্তী সময়ত হোটেল কৰ্তৃপক্ষৰ আবেদনৰ ভিত্তিত লিটিল গগৈক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অৱশ্যে পিছত সেনা বাহিনীক চমজাই দিয়া হৈছিল। এতিয়া এই সমগ্ৰ বিষয়টোক লৈ তদন্ত আৰম্ভ হৈছে। মেজৰ লিটিল গগৈ হোটেললৈ কিয় গৈছিল? নাছিল নেকি সামৰিক বাহিনীৰ অতিথিশালা? অপব্যয় কিয় কৰিব বিচাৰিছিল লিটিল গগৈ? প্ৰশ্ন উত্থাপন কৰিছে সেনাপ্ৰধান বিপিন ৰাৱতে। I have said that we need to look at austerity measures in the army in various ways. As far as the use of guest rooms are concerned or hotels are concerned, I said wherever we have guest rooms available, we should preferably stay in our guest rooms. And in case a guest room is not available, then the hotel facility can be utilized. But we have excellent facilities within our own system, which must be utilized to the maximum. And I would once again like to reiterate that austerity measures will be brought into force to the maximum possible extent. সমগ্ৰ বিষয়ৰ তদন্ত আৰম্ভ হৈছে। কোৰ্ট মাৰ্চেলৰ সন্মুখীন হ'ব মেজৰ গগৈ। Talking about Major Gogoi, well, I had very clearly said that any case of moral turpitude and corruption will be dealt with in a very stern manner. A court of inquiry has been conducted, and now, of course, the court of inquiry has recommended that we should go in for court-martial proceedings for whatever he's been found guilty of. Action will be taken based on his guilt that emerges from this. If it is related directly to moral turpitude, then we will take action accordingly. If it is something else, then accordingly the punishment will be given to him according to the crime he has committed. যদিয়ে কোৰ্ট মাৰ্চেলত লিটিল গগৈ দোষী সাব্যস্ত হয়, তেনেহ'লে যথেষ্ট বিপদত পৰিব অসমৰ এই মেজৰজনৰ। আৰু সেয়া হ'ব অসমবাসীৰ বাবে যথেষ্ট দুখৰ খবৰ। ব্যুৰ' ৰিপৰ্ট DY365।
আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান 24 ঘণ্টা। অতুল বৰাৰ স্থানত প্ৰফুল্ল কুমাৰ মহন্ত অসম গণ পৰিষদৰ সভাপতি হ'ব নেকি? দলৰ বহু কৰ্মীয়ে বিচাৰে মহন্তই নেতৃত্ব লওক, মহন্ত দলৰ সভাপতি হওক। মহন্তৰ এটা স্থিতি এনেকুৱা হৈছে যে মহন্ত এটা মন্ত্ৰীসভাত স্থান ল'ব নোৱাৰে, কিয়নো প্ৰফুল্ল মহন্ত প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল। অতুল বৰা বা কেশৱ মহন্তৰ দৰে জলসম্পদ অথবা কৃষি বিভাগ লোৱাৰ সময় নাই বা এতিয়া বয়সো নাই প্ৰফুল্ল মহন্তৰ। প্ৰফুল্ল মহন্তই বিচাৰিছিল ৰাজ্যপাল হ'বলৈ, কিন্তু এই পৰ্যন্ত মহন্তক ৰাজ্যপাল দিয়া হোৱা নাই। আৰু মহন্ত হয়তো কাইলৈ ক'ব মই বিচৰা নাই ৰাজ্যপাল হ'বলৈ, কিন্তু আমি সকলোৱে জানো মহন্তই ৰাজ্যপাল হোৱাটো বিচাৰিছিল। কিন্তু মহন্তৰ বাবে এতিয়া আটাইতকৈ ভাল পদটো আছিল অসম গণ পৰিষদৰ সভাপতি। প্ৰশ্ন হৈছে হঠাৎ মহন্ত অসম গণ পৰিষদৰ সভাপতি হ'ব বুলি প্ৰশ্নটোৰ উত্থাপন হ'ল কিয়? বহুদিনৰ মূৰত শান্তিৰ উশাহ লৈছে প্ৰফুল্ল কুমাৰ মহন্তই। বিগত সময়ছোৱাত মহন্তক গুপ্ত হত্যাৰ ভূতে খেদি ধৰিছিল। গুপ্ত হত্যাৰ কলংক আছিল মহন্তৰ ওপৰত। প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালত ৰাজ্যত ব্যাপক হাৰত গুপ্ত হত্যা সংঘটিত হৈছিল। এই ঘটনাৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত জড়িত বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈছিল, কিন্তু অৱশেষত আদালতে কাৰ্যত দোষমুক্ত কৰিলে মহন্তক। এনে অৱস্থাত মহন্ত যথেষ্ট সুখী। মহন্ত এতিয়া পূৰ্ণদমে দলীয় কাম কাজত মনোনিৱেশ কৰিব পাৰিব। এতিয়াৰ পৰা মহন্তক কোনো গুপ্ত হত্যাকাৰী বুলি অভিহিত কৰিব নোৱাৰিব। মহন্ত এতিয়া পুনৰ অগপৰ দায়িত্ব ল'ব নেকি? সভাপতি পদ দখল কৰিবলৈ মহন্ত তৎপৰ হ'ব নেকি? কি কয় প্ৰফুল্ল কুমাৰ মহন্তই? মই এই সংক্ৰান্তত একো এতিয়া মই মন্তব্য দিব বিচৰা নাই। ছাৰ, আৰু এটা প্ৰসংগ আহিছে কালি ন্যায়ালয়ৰ হেৰিটোৰ পিছত ৰায়দানৰ পিছত আকৌ দলৰ নেতৃত্ব ল'বলৈ আহিব নেকি? বহুকেইটা গুৰুত্বপূৰ্ণ নিৰ্বাচন আছে। তোমাক কোনে ডেপুট কৰিছে এইবিলাক সুধিবলৈ? প্ৰফুল্ল কুমাৰ মহন্তই অস্বীকাৰ কৰিছে যদিও মহন্তৰ সতীৰ্থসকল এতিয়া যথেষ্ট সুখী, কিয়নো গুপ্ত হত্যাৰ কলংকৰ পৰা তেওঁলোক মুক্ত। পূৰ্বৰ পৰাই আমি কৈ আহিছিলোঁ যে কংগ্ৰেছে ষড়যন্ত্ৰমূলকভাৱে এক পৰিকল্পনাৰে অসম গণ পৰিষদক দুৰ্বল কৰিবৰ কাৰণে, অসম গণ পৰিষদক নিষেধ কৰিবৰ কাৰণে অসমৰ মাটিৰ পৰা এই পৰিকল্পনাৰ ৰচনা কৰিছিল আৰু গুপ্ত হত্যাৰ নামত তেওঁলোকে এটা অপপ্ৰচাৰ চলাইছিল। আৰু এখনৰ পিছত এখন আয়োগ গঠন কৰি মীৰা শৰ্মা, তাৰপিছত আকৌ গৈ তাৰপিছত শেষত গৈ দ্বিজেন ফুকন, তাৰপিছত আকৌ শেষত গৈ পেলাই আমাৰ শইকীয়া, KN শইকীয়া আয়োগ গঠন কৰিলে। এতিয়া গোটেই বিষয়টো আমি তেতিয়াও প্ৰতিবাদ কৰিছিলোঁ আৰু তেতিয়াও আমি কৈছিলোঁ যে এইবিলাক অসম গণ পৰিষদৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ। মঙলবাৰে মাছখোৱাত অনুষ্ঠিত হৈছিল পশ্চিম গুৱাহাটী অগপৰ এক সভা, য'ত অগপৰ সভাপতি অতুল বৰাকে ধৰি প্ৰায়সকল শীৰ্ষ নেতা উপস্থিত আছিল। এই অনুষ্ঠানত অগপ নেতাৰ মুখৰ পৰা স্পষ্ট হৈ পৰিল বিজেপিৰ সৈতে থকা মতভেদৰ কথা। আমি মিত্ৰ যেন লগা নাই, আমি ক'ৰবাত চৰকাৰৰ যিটো ব্যৱস্থা সেইটোত ক'ৰবাত আমি বাদ পৰি আছোঁ নেকি? আপোনালোক বিধায়ক থকা সমষ্টি, এনেকুৱা সমষ্টি আমাৰ 14টা আছে। বিধায়ক নথকা সমষ্টিৰ কথাটো যেতিয়া আমি যাওঁ তেতিয়া এই কথাটো আমি ভালকৈ অনুভৱ কৰোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোকে এটাই কথা ভাবিব লাগিব যে আমি দুবাৰকৈ চৰকাৰ কৰিছিলোঁ অসম গণ পৰিষদৰ নেতৃত্বত। পিছৰবাৰ 96 চনৰ চৰকাৰটো হৈছিল 5টা দলৰ মিত্ৰ চৰকাৰ, কিন্তু নেতৃত্ব আছিল অসম গণ পৰিষদৰ নেতৃত্ব। এতিয়া আমি এটা চৰকাৰৰ অংশীদাৰ, আমাৰ 14জন বিধায়ক, BPFৰ 12জন বিধায়ক, বাকী বিজেপিৰ বিধায়ক। গতিকে এই মিত্ৰতাত আমি এটা অংশ। এই ক্ষেত্ৰত আমি চৰকাৰৰ অংশীদাৰ হিচাপে যিমানখিনি আমি পাব লাগিছিল সেইখিনি পোৱা নাই। সেই কথাটো প্ৰথমতে আদৰণি ভাষণতে কৈ গৈছে, মই গোটেইখিনি কথা লক্ষ্য কৰিছোঁ। ভৱিষ্যতৰ কাৰণে দলটো শক্তিশালী কৰিব লাগিব। পঞ্চায়তৰ মজিয়াত আমি শক্তিশালী কৰিব লাগিব, পৌৰ নিগমৰ মজিয়াত আমি শক্তিশালী কৰিব লাগিব। আৰু এই দলটো যদি এই পৰ্যায়ত আমি শক্তিশালী নকৰোঁ, যিখিনি কথা ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কৈ গৈছে, তেতিয়াহ'লে ভৱিষ্যতে
আমি আকৌ কিছু পিছ পৰি যাম। গতিকে দলটো শক্তিশালী কৰাৰ কাৰণে ইতিমধ্যে আমাৰ দলৰ তৰফৰ পৰা আমি ইতিমধ্যে বহু কাৰ্যসূচী লৈছোঁ আৰু বিভিন্ন ধৰণে আজি আমি এমাহমানৰ ভিতৰত এনেধৰণে 60টা সমষ্টিত সতীৰ্থ সন্মিলন হৈছে। অগপৰ সাহস বৃদ্ধি পাইছে। অকলে খেলিব ওলাইছে লোকসভা নিৰ্বাচন। বিজেপিক প্ৰয়োগ কৰিছে একাধিক হেঁচা। নিৰ্বাচনটো আমি ইতিমধ্যে এককভাৱে খেলাৰ সিদ্ধান্ত আমাৰ সাধাৰণ সভাত আছে আৰু এইটো বাহাল আছে। লোকসভা নিৰ্বাচনত নাই, লোকসভা নিৰ্বাচনততো আমি কৈ আছোঁ, এইটো এতিয়াও আলোচনা হোৱা নাই। আৰু আমি 14টা সমষ্টিতে আমি ইতিমধ্যে আমাৰ অলপতে হৈ যোৱা কাৰ্যনিৰ্বাহক সভা আৰু জিলাৰ সভাপতি সম্পাদকক লৈ যিখন সভা অনুষ্ঠিত কৰা হৈছিল, গতিকে আমি 14টা সমষ্টিতে এতিয়া আমি নিৰ্বাচনী সমিতি গঠন কৰিম আৰু আমি তৃণমূল পৰ্যায়ত ইতিমধ্যে আমি কেতবোৰ কাম কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি নিৰ্দেশনা জাৰি কৰিছোঁ। লোকসভা নিৰ্বাচনত অসম গণ পৰিষদক কোনো ক্ষেত্ৰতেই অকলে প্ৰতিদ্বন্দ্বিতা কৰিব নিদিয়ে বিজেপিয়ে। বিজেপিয়ে ভালকৈ জানে, যদিহে অগপ বিজেপি দুয়োটা দলে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হয় তেনেহ'লে সুবিধা লাভ কৰিব কংগ্ৰেছে। সেই কথা অগপেও জানে, সেয়েহে তেওঁলোকে অধিক হেঁচা প্ৰয়োগ কৰিছে। হয়তো ফলত অসম গণ পৰিষদে 3খনৰ পৰা 5খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিব। বিজেপিয়ে এই আসনকেইখন এৰি দিবলৈ বাধ্য হ'ব। ব্যুৰ' ৰিপৰ্ট DY365। এজন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাহিনী আপোনালোকক শুনালোঁ। এবাৰ আন এজন প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ কথা ক'ব বিচাৰিছোঁ। লালু প্ৰসাদ যাদৱ প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে দুখমুক্ত হোৱা নাই। লালু প্ৰসাদ যাদৱক পশুখাদ্য কেলেংকাৰীত কাৰাদণ্ডে দণ্ডিত কৰিছে আৰু অসুস্থ হোৱাৰ বাবে ঝাঁচীৰ এখন বিশেষ হস্পিটেলত তেওঁ চিকিৎসাধীন অৱস্থাত আছে। কিন্তু এতিয়া হস্পিটেলৰ চেম্বাৰটোৰ পৰা বেলেগ এটা চেম্বাৰলৈ, বেলেগ এটা ৰুমলৈ তেওঁ যাব বিচাৰিছে। কিয় প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদে ৰুম সলনি কৰিব বিচাৰিছে? এয়া লালু প্ৰসাদ যাদৱ। পশুধন কেলেংকাৰী গোচৰৰ বাবে তেওঁ এইদৰে আদালতত আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ নতুন দিল্লী আৰু মুম্বাইত কিছুদিন ধৰি চিকিৎসাধীন অৱস্থাত আছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁক ঝাৰখণ্ডৰ ৰাঁচীত আদালতত হাজিৰ হ'বলৈ যোৱা সপ্তাহত নিৰ্দেশ দিয়া হয়। আদালতত এইদৰে হাজিৰ হয় লালু প্ৰসাদ যাদৱ আৰু লালু প্ৰসাদ যাদৱক উচ্চ চিকিৎসাৰ বাবে ৰাঁচীৰ এক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে RJDৰ নেতা লালু প্ৰসাদ। চিকিৎসালয়ত লালুৰ টোপনি ক্ষতি। ৰাতি শুব নোৱাৰে চিকিৎসালয়ৰ বিচনাত। কোঠাৰ কাষত গোটেই নিশা ভোকে কুকুৰে। কুকুৰৰ ভোকনিৰ পৰা বাচিবলৈ লালুক বেলেগ ৰুম লাগে। ৰাঁচীৰ এই চৰকাৰী চিকিৎসালয়ৰ এই দৃশ্য মন কৰক। অজস্ৰ লোকৰ উপৰিও চিকিৎসালয়ত আছে বৃহৎ পৰিমাণৰ কুকুৰ। ৰাজপথৰ এই কুকুৰবোৰে চিকিৎসালয়খনত ওলৌ তোলৌকৈ ঘূৰি ফুৰে। নিশা হ'লে একেলগে ৰাউচি জুলে কুকুৰৰ জাকে। কুকুৰৰ ভৌ ভৌ শুনি ৰাতি শুব নোৱাৰা হৈছে লালু প্ৰসাদে। আপুনি নিশ্চয় এই কথা বিশ্বাস কৰিবলৈ টান পাইছে। কুকুৰৰ ভোক ভোকনিৰ বাবে কোনোবাই শুব নোৱাৰি চিকিৎসালয় ত্যাগ কৰিব বিচাৰিছে বুলি ক'লে আপুনি বিশ্বাস কৰিবনে? নিশ্চয় বিশ্বাস কৰা নাই। কিন্তু বাস্তৱ সত্যটো হ'ল লালু প্ৰসাদৰ ফালৰ পৰা চিকিৎসালয় কৰ্তৃপক্ষক এখন লিখিত পত্ৰ দিয়া হৈছে, যিখনত কোৱা হৈছে কুকুৰৰ ভোকনিৰ বাবে তেওঁ শুব পৰা নাই, গতিকে বেলেগ কোঠা দিব লাগে। এইজন হ'ল এইখন চিকিৎসালয়ৰ সঞ্চালক RK শ্ৰীবাস্তৱ। এই প্ৰসংগত শ্ৰীবাস্তৱক সোধাত কি ক'লে মন দি শুনক। जी हाँ, उन्होंने आवेदन दिया है कि पेइंग वार्ड में उनका स्थानांतरण किया जाए। तो हम लोगों ने इनके दरखास्त को जेल प्रशासन के पास अग्रसारित कर दिया गया है कि आप विहित प्रावधानों के तहत मार्गदर्शन करें, ऐसा देना संभव है अथवा नहीं। हस्पिटाल কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰশাসনৰ যোগাযোগ। হস্পিটালৰ কুকুৰকেইটাক লৈ যাব লাগে।
देखिए, कुत्तों का विनाश तो सब जगह है, फिर भी हम लोगों ने आज एक पत्र नगर निगम को लिख दिया है कि ऐसी स्थिति है कि रात में कुत्ते ज़्यादा हो रहे हैं, भूखने की आवाज़ आ रही है, मरीजों को डिस्टर्ब हो रहा है, तो आप अपने स्तर से उनको यहाँ से पकड़ कर ले जाएं। লালু প্ৰসাদ এতিয়া অশান্তিত কটাইছে। কুকুৰৰ শব্দত শুব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে লালু প্ৰসাদত। কেৱল কুকুৰেই নহয়, লালুক দিগদাৰি দিছে বাথৰুমেও। बाथरूमों पर खूब दुर्गंध उड़ाई। कुत्ता का तो प्रॉब्लम आम है यहाँ, तो हॉस्पिटल होने के चलते इस एरिया में स्ट्रीट डॉग बहुत है, तो रात में वही सब हल्ला करता है। वो सब कोई बात नहीं, वो तो आम बात है। मेन प्रॉब्लम है जो बाथरूम का जो पाइपलाइन है वो कहीं ना कहीं जाम है, जिसके चलते उस रूम में बराबर स्मेल, कितनों स्प्रे मारिए उससे कोई अंतर नहीं पड़ता है, स्मेल जारी रहता है। और जिस वार्ड में इनको रखा गया है वहाँ पेशेंट का फ्लो इतना है जो कॉरिडोर में टहलने लायक भी नहीं है। शुगर पेशेंट होने के चलते टहलना अति आवश्यक है, तो उस दृष्टिकोण से वहाँ काफ़ी कठिनाई है इनको। এতিয়া প্ৰশ্ন হয়, এতিয়া লালু প্ৰসাদক বেলেগ কোঠালৈ স্থানান্তৰিত কৰা হ'ব নে হস্পিটালৰ পৰা কুকুৰ আঁতৰোৱা হ'ব? ইয়াক লৈ এতিয়া প্ৰশাসন চিন্তিত। অৱশ্যে প্ৰশাসনে 2 এদিনতে কুকুৰকেইটা ধৰাৰ প্ৰতিশ্ৰুতি দিছে। ব্যুৰো ৰিপৰ্ট, DY365। দেশৰ আৰ্থিক অৱস্থা এটা ভাল নে বেয়া তাক লৈ দুমুজাত আছে। বিভিন্নজনে ক'লে আৰ্থিক অৱস্থা ভাল, বিভিন্নজনে ক'লে আৰ্থিক অৱস্থা বেয়া। সৰ্বসাধাৰণ আৰ্থিক অৱস্থাৰ কথা নাজানে জানে যে পেট্ৰল আৰু ডিজেলৰ মূল্য দৈনিক বৃদ্ধি পাইছে। আজিও কিছু সময়ৰ আগতে পুনৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে। টকাৰ মূল্য ডলাৰৰ তুলনাত ক্ৰমাৎ হ্ৰাস পাইছে। তথাপিও বিজেপিয়ে কয় দেশৰ আৰ্থিক অৱস্থা যথেষ্ট উন্নত। এনে অৱস্থাত নীতি আয়োগৰ ভাইচ চেয়াৰমেনে কৈছে যে দেশত যি আৰ্থিক পৰিৱেশৰ সৃষ্টি হৈছে তাৰ বাবে দায়ী UPA চৰকাৰৰ দিনত নিয়োজিত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গভৰ্ণৰ ৰঘুৰাম ৰাজন। লগে লগে সুচাৰ হৈ পৰিছে বিভিন্ন বিৰোধী দল। সেয়া আমি দেখুৱাম বিৰতিৰ ঠিক পিছতেই। আপোনালোকে চাই আছে DY365 24 ঘণ্টা। বলিউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বিয়া হৈছিল বিৰাট কোহলিৰ সৈতে, আমি সকলোৱে জানো। এইবাৰ বলিউডৰ আন এগৰাকী অভিনেত্ৰীৰ বিয়া হ'ব ক্ৰিকেটৰ সৈতে জড়িত এজন ব্যক্তিৰ সৈতে নেকি। তেওঁ বৰ্তমানৰ খেলুৱৈ নহয়, প্ৰাক্তন খেলুৱৈ, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী। হয়, ৰবি শাস্ত্ৰীৰ প্ৰেম হৈছে বলিউডৰ এগৰাকী অভিনেত্ৰীৰ সৈতে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ প্ৰেম হৈছে। হয়, একালৰ দুৰ্দান্ত খেলুৱৈ ৰবি শাস্ত্ৰীৰ প্ৰেম হৈছে। প্ৰেমিকা আন কোনো নহয়, বলিউডৰ অভিনেত্ৰী নিম্ৰত কৌৰ। নিম্ৰত কৌৰ সৈতে বিভিন্ন স্থানত ডেটিং মৰা দেখা গৈছে ৰবি শাস্ত্ৰী। লগে লগে বলিউডত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। বলিউডৰ এখন টেবলেটত এই সংক্ৰান্তীয় এটা বাতৰি সম্প্ৰচাৰ হৈছে। এই বাতৰিটোত ৰবি শাস্ত্ৰী আৰু নিম্ৰত কৌৰ কেইবাখনো আলোকচিত্ৰও প্ৰচাৰিত হৈছে। উল্লেখযোগ্য যে ইতিমধ্যে প্ৰথমা পত্নী ঋতুৰ সৈতে 2 বছৰ পূৰ্বেই ৰবি শাস্ত্ৰীৰ বিবাহ বিচ্ছেদ হৈছে। ৰবি শাস্ত্ৰী বৰ্তমান ইংলেণ্ডত। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে ইংলেণ্ডত আছে ৰবি শাস্ত্ৰী। উল্লেখযোগ্য যে 2015 চনৰ পৰাই অধিকাৰী ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কাম কৰি আহিছে ৰবি শাস্ত্ৰী আৰু নিম্ৰত কৌৰে। বিভিন্ন সময়ত নিম্ৰত কৌৰ আৰু ৰবি শাস্ত্ৰীক অধিকাৰৰ সৈতে দেখা গৈছিল। এতিয়া দুয়োৰে প্ৰেমৰ বাতৰি বিয়পি পৰিছে সমগ্ৰ বলিউডত। যদি সেয়ে হয়, অনুষ্কা বিৰাটৰ পিছত ৰবি আৰু নিম্ৰত কৌৰ মাজত বিবাহ সম্পন্ন হ'ব। কিন্তু এয়া সঁচানে নে উৰা বাতৰি, সেই কথা কিন্তু এতিয়াও স্পষ্ট হোৱা নাই। ব্যুৰো ৰিপৰ্ট, DY365। পেট্ৰল ডিজেলৰ মূল্য সদায় বৃদ্ধি পাই আছে, আজিও বাঢ়িছে। আজি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰ 5 পইচা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰ 20 পইচাকৈ বৃদ্ধি পাইছে। যোৱা 17 দিন ধৰি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাই আছে। তথাপিও বিজেপিয়ে দাবী কৰিছে দেশৰ আৰ্থিক অৱস্থা যথেষ্ট উন্নত, পৰিস্থিতি স্বাভাৱিক। শেহতীয়াভাৱে নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে বিমুদ্ৰাকৰণৰ
পূৰ্বৰ স্থিতিৰ বাবে আচলতে দেশৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাজ ৰমনক দোষাৰোপ কৰে। লগে লগে ৰাজনৈতিক দলবোৰ জাঙুৰ খাই উঠে। যোৱা 17 দিন ধৰি বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য। বিগত এসপ্তাহ ধৰি হুৰ হুৰকৈ নামিছে ডলাৰৰ তুলনাত টকাৰ মূল্য। দেশৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়। অৰ্থনৈতিক অৱক্ষয় ঘটিছে বুলি বিভিন্নজনে অভিযোগ কৰিছে, কিন্তু ইয়াৰ মাজতো বিজেপিৰ ফালৰ পৰা দাবী কৰা হৈছে জিডিপি ভাল হৈছে, দেশৰ অৰ্থনীতি উন্নত হৈছে। কিন্তু এইখিনি সময়তে মাত মাতিছে নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে। দেশৰ অৰ্থনীতি বেয়া কৰিলে ৰঘুৰাম ৰাজনে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন গভৰ্ণৰ আছিল ৰঘুৰাম। ৰাজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে। Growth was declining because of the rising NPA, the non-performing assets in the banking sector. When this government came into office, that figure was about 4 lakh crores. It rose to 10.5 lakh crore by the middle of 2017. And because under the previous governor, Mr. Rajan, they had instituted new mechanisms to identify stressed and non-performing assets, and these continue to grow up, which is why the banking sector stopped giving credit to the industry. In fact, in some cases like the medium and small scale industry, their credit actually shrank. It was a negative growth. এয়া ৰঘুৰাম ৰাজন ইউপিএ চৰকাৰৰ দিনৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গভৰ্ণৰ আছিল। মোদী চৰকাৰৰ কাৰ্যকালৰ আৰম্ভণিতো গভৰ্ণৰ আছিল এওঁ। পৰৱৰ্তী সময়ত ৰঘুৰাম ৰাজনক অপসাৰিত কৰে মোদী চৰকাৰে। কিন্তু প্ৰশ্ন হয়, সঁচাকৈ ৰঘুৰাম ৰাজনৰ বাবে দেশৰ অৰ্থনৈতিক অৱস্থা বেয়া হৈছে নেকি? सीधी तौर पे मानता हूँ कि रघुराम राजन जी पर, जिनको पूरा विश्व जब ग्लोबल क्राइसिस की बात आ रही थी आज से कुछ वर्ष पहले, तो चंद इकोनॉमिस्ट जिन्होंने प्रेडिक्ट किया था उसमें रघुराम राजन थे। हाँ, रघुराम राजन जी बहुत अच्छे माहौल में इस मुल्क से नहीं गए, वो स्वीकार नहीं कर पाए। ये 2.5 लोगों की सिंडिकेट, जिनको अर्थव्यवस्था की कोई समझ नहीं, व्हाट्सएप पे इकोनॉमिक पॉलिसीज तय हो रही हैं, रघुराम राजन वहाँ काम नहीं कर सकते थे। अब ये जो साहब हैं, इनको स्क्रिप्ट किसने पकड़ाई है क्या हम नहीं जान रहे। हमें तो कुछ नहीं चाहिए, अर्थव्यवस्था को हम आम आदमी की जिंदगी में देखना चाहते हैं। हम पेट्रोल और डीजल की कीमतों को साफ देख रहे हैं, आसमान जा रहा है। हम देख रहे हैं रुपया नीचे जा रहा है और कोई नहीं बोल रहा है, मीडिया के साथी भी नहीं बोल रहे हैं, कई साथी नहीं बोल रहे हैं कि किसकी उम्र के बराबर रुपया पहुंच गया है। 71-72 वर्ष के कौन कौन लोग हैं जो सत्ता प्रतिष्ठान में हैं? क्योंकि आप तो बड़ी बड़ी बातें किया करते थे, उनका जवाब दीजिए। क्योंकि कांग्रेस के दौर में बैंकों का दरवाज़ा तिजोरी खोल दी गई, जो जितना लूट सके वो लूट ले, तो लोग पैसे लेके चले गए। बैंकों का पैसा, टैक्स पेयर का पैसा कांग्रेस ने खोल दिया। ऐसे लोगों के लिए जिनके फाइल पर उद्योग थे, फर्जी कंपनी बना बना के लोन देते गए, फ़ोन कॉल आता था, पैसा मिल जाता था, और उस पैसे से बड़ी बड़ी गाड़ी, बड़े बड़े बंगले, बड़े बड़े यॉट, विदेश में पैसा ट्रांसफ़र, और देश का खजाना खाली कर गए। अगर तब रिज़र्व बैंक के गवर्नर ने ध्यान दिया होता और लूट की छूट न दी होती, तो आज देश के अंदर इकोनॉमी की हालत को जैसे नरेंद्र मोदी जी ने संभाला है, इससे और तेज रहती इकोनॉमी और देश तरक्की करता। বিমুদ্ৰাকৰণৰ ফলত দেশত কোনো ক্ষতি হোৱা নাই বুলি দাবী কৰিছে নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে। বাৰে বাৰে তেওঁ দোষাৰোপ কৰিছে ৰঘুৰাম ৰাজনক। কিন্তু এইখিনি সময়ত বিজেপিয়ে পাহৰি গৈছে নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ ভাষণ। সেইবোৰ কথা এতিয়া মনত পেলাই দিছে বিৰোধী পক্ষই। देश की अर्थव्यवस्था डूब रही है, डॉलर के मुकाबले रुपया आए दिन गिरता जा रहा है और अब गिरकर 71 रुपया 12 पैसे तक पहुंच गया। कितना और गिरेगा अभी ये देखना बाकी है। 40 रुपया $1 के बराबर होगा, ये कहकर मोदी जी सत्ता में आए थे और डॉक्टर मनमोहन सिंह का उपहास उड़ाया करते थे।
अब तो रुपये ने प्रधानमंत्री मोदी जी की उम्र पार कर ली। ये करेंसी भारत देश की गिरते हुए रुकेगी कब मोदी जी? अर्थव्यवस्था का बंटाधार कर दिया, हमारी करेंसी का बंटाधार कर दिया। वियतनाम की करेंसी ऊपर जा रही है, बांग्लादेश की करेंसी डॉलर के मुकाबले में ऊपर जा रही है, श्रीलंका की करेंसी, पाकिस्तान की करेंसी नहीं गिर रही। भारत देश की करेंसी ही कमजोर क्यों हो रही है? क्योंकि एक ऐसे प्रधानमंत्री जिन्होंने अर्थव्यवस्था को लुटा दिया, रुपये को गिरा दिया, बिजनेस और धंधे को चौपट किया और पूरी तरह से मोदीनॉमिक्स ने इस देश को विफल किया, ये उसका परिणाम है। अब जवाबदेही देने का समय आ गया है। कुछ देर पहले देख रहा था आदरणीय श्री नरेंद्र मोदी जी के 2012-13 के भाषण, भाजपा के उन नेताओं के लोकसभा राज्यसभा में भी भाषण, जब वो कह रहे थे कि अंतर्राष्ट्रीय स्तर पर जब रुपया गिरता है तो देश की इज्जत और मर्यादा गिरती है। आज जब रुपया गिर रहा है तो मोदी जी के शासनकाल में क्या देश की इज्जत अंतर्राष्ट्रीय बाजार में बढ़ रही है? आप कब तक पिछला रोना रहोगे? 4.5 साल हो गया, पूरी देश की अर्थव्यवस्था आपने बर्बाद कर दी। पूरा देश का जो मतलब जो लघु उद्योग था वो बर्बाद हो गया, बेरोजगारी बेइंतहा बढ़ गई। आप कभी कहते हो कि मनमोहन सिंह जिम्मेदार थे इस अर्थव्यवस्था के लिए, कभी कहते हो आरबीआई के गवर्नर रघुराजन जिम्मेदार थे। अपनी गलती आप मानने के लिए तैयार नहीं है कि 8 नवंबर 2016 को जो आपने नोटबंदी का एक तुगलकी फरमान दिया था, वो उससे देश की अर्थव्यवस्था चरमरा गई। देशर अर्थनीति ভাল নে বেয়া সেই কথালৈ বিভিন্নজনৰ মাজত মতানৈক্য চলিছে, কিন্তু সৰ্বসাধাৰণ যথেষ্ট দুখী। দিনে দিনে বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ মূল্য। পেট্ৰল ডিজেলৰ মূল্যৰ লগতে সকলো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সৰ্বাচান্দা কৰিছে সৰ্বসাধাৰণক। ব্যুৰো ৰিপৰ্ট DY365। অভাৱনীয় হাৰত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে, কিন্তু বিজেপিৰ মুখপাত্ৰ নলিল কোহলিৰ মতে যে মূল্য বৃদ্ধিৰ ফলত ৰাজ্য চৰকাৰ কেন্দ্ৰৰ লাভ হৈছে, কিয়নো অতিৰিক্ত কৰ পাইছে, অতিৰিক্ত কৰৰ পৰা অধিক মুনাফা আদায় কৰিব পাৰিছে ৰাজ্য চৰকাৰসমূহে। ইয়াক লৈ লগে লগে বিতৰ্কৰ সৃষ্টি হৈছে। আমি নলিল কোহলিৰ সেই বক্তব্যক 24 ঘণ্টাৰ উক্তিৰূপে চিহ্নিত কৰিছোঁ। दाम बढ़ने की कई कारण है। विदेश में जो स्थिति है, सप्लाई घट रही है, सप्लाई बढ़ी नहीं। कई देश है वेनेजुला, ईरान, उनके सप्लाई को लेके कुछ दिक्कतें हैं। डॉलर मजबूत हो रहा है, रुपए जो है उसके सामने थोड़ा गिर चुका है। इन सबसे ये फर्क पड़ता है। साथ साथ ये भी मन में रखने की आवश्यकता है कि राज्यों में भी जब पैसे बढ़ते तो उनका VAT लगता है, सेल्स टैक्स लगता है, और वो हर बार उस पर और टैक्स उनकी वृद्धि होती। केंद्र में जो एक्साइज आता है उससे एक प्रकार से विकास तो हो ही रहा है, वही तो धनराशि आती जो भारत के काम में लगते हैं, नागरिकों की सेवा में, लेकिन उसका भी 42% राज्यों को वापस जाता है 13th फाइनेंस कमीशन के आधार पे। तो इसीलिए ये शायद एक अच्छा समय है। আমি এইখিনিতে এটা বাণিজ্যিক বিৰতিৰ পিছত দেখুৱাম 24 ঘণ্টাত 24টা খবৰ। যোৱা 24 ঘণ্টাৰ 24টা খবৰ আমি আপোনালোকক দেখুৱাম। কাজিৰঙাৰ লক্ষীপুৰত নৃশংস হত্যাকাণ্ড, পত্নীৰ হাতত প্ৰাণ গ'ল এজনৰ। সৰুপথাৰৰ গণকৰৈ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী বাইকে বিদ্যুতৰ খুঁটাত খুন্দা মৰাত নিহত এজন। গোলাঘাটৰ বৰপথাৰতো নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, চাহপাত কঢ়িওৱা মিনি ট্ৰাকৰ খুন্দা তীব্ৰবেগী বাইকত।
বিশ্বনাথৰ কেতলা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শ শ শ্ৰমিক গোগামুখত মিচিং স্বায়ত্ত পৰিষদৰ একাংশ লোকৰ গুণ্ডাগিৰি মুৰংঘৰ সজাৰ নামত 4টাকৈ পৰিয়ালক উচ্ছেদ কৃত্ৰিম বনত বুৰিল শিলচৰ চহৰ নিশা হোৱা বৰষুণৰ ফলত চহৰখনত একাঠু পৰ্যন্ত পানী হাজোৰ ৰামদিয়াত জব্দ চৰকাৰী বীজ ভৰ্তি ট্ৰাক আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ 3খনকৈ মাহজাতীয় বীজ ভৰ্তি ট্ৰাক বৰলুইতৰ খহনীয়াই তাণ্ডৱ চলাইছে সামগুৰিৰ লাওখোৱাত 4 নং ভঙামুখত এতিয়া ব্যাপক খহনীয়া চিৰাঙৰ বিজনীত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ 1 নং দংখিয়াপাৰা 4 মাইল খালিত হাতীয়ে ভাঙিলে কেইবাটাও বাসগৃহ দিছপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচৰ বজাৰ ঘোষ নিদিলে কাম নকৰে মণ্ডল বিষয়া কৰ্মচাৰীয়ে মাজুলীৰ গোৱালগাঁৱত শোকাবহ ঘটনা পুখুৰীত পৰি মৃত্যু 4 বছৰীয়া কণমানিৰ যুৱক যুৱতীৰ প্ৰতিবাদত উত্তাল লামডিং ৰেল বিভাগত থলুৱাক নিযুক্তিৰ দাবীত প্ৰতিবাদ নগাঁৱৰ জুৰিয়াৰ মেলেকাটিং গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি পঞ্চায়তটোৰ সচিব কাউন্সিলৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ শিক্ষক দিৱসৰ প্ৰাক মুহূৰ্তত লখিমপুৰত শিক্ষকৰ প্ৰতিবাদ চৰকাৰৰ বঞ্চনা প্ৰতাৰণাৰ বিৰুদ্ধে কম্পিউটাৰ শিক্ষকে সাব্যস্ত কৰিলে প্ৰতিবাদ গোলাঘাটৰ দৈগ্ৰুং বালিমহল কেলেংকাৰী সন্দৰ্ভত এই পৰ্যন্ত ডিএফঅ সহ গ্ৰেপ্তাৰ 10 জনক 1 কোটি টকাৰ কেলেংকাৰীৰ তথ্য লাভ বিআইঅৰ জামুগুৰিহাটৰ বামুনিপাম পাটগাঁৱত প্ৰসাদত বিষক্ৰিয়াত আক্ৰান্ত অঞ্চলটোৰ শতাধিক লোক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিতে ব্যাপক দুৰ্নীতি প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথ উটি গ'ল বৰষুণত এটুপি খোৱাপানীৰ অভাৱত জিয়াটো ভুগিছে সীমান্তবাসী ৰাইজে তামুলপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফপুলা স্বৰূপ শোণিতপুৰৰ চতিয়াত পথ দুৰ্ঘটনাত নিহত এজন চতিয়াৰ বোকাবিলত তীব্ৰবেগী বাইকে মহতিয়াই নিয়ে লোকজনক ইফালে বাক্সাৰ মেদাঘাটত পথ দুৰ্ঘটনাত নিহত ধনজিৎ ৰাজবংশী নামৰ যুৱকজন মৰমৰ উমেৰে জীপাল হল মাদাৰ ওল্ড এজ হোম জীৱনৰ বিয়লি বেলাত পৰিয়ালৰ মৰমৰ পৰা বঞ্চিত আইতাসকলৰ কাষত থিয় হ'ল কেইবাগৰাকীও হৃদয়বান ব্যক্তি ৰাজ্যজুৰি নন্দোৎসৱ উপলক্ষে বোকা খেল ৰাজ্যৰ বিভিন্ন স্থানত পৰম্পৰাগতভাৱে অনুষ্ঠিত হ'ল বোকা ভাওনা লংকাৰ বামুনগাঁৱত বিধ্বংসী অগ্নিকাণ্ড দুৰ্বৃত্তই অগ্নিসংযোগ কৰে এটা বাসগৃহত ধুবুৰী জিলাৰ আমচুৰ কাৰ্যবাহী সদস্যক গ্ৰেপ্তাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত উপসভাপতি আমিনুৰ ৰহমান মোল্লা